তো হয়ে গ'ল সেইটো দুই ভাতৃ ভগ্নীক প্ৰহাৰ কৰি এটাকতো মাৰিয়ে পেলালে সি গতিকে মই এই নিউজ চেনেলৰ জৰিয়তে আমাৰ অসমৰ মহান মুখ্যমন্ত্ৰী মহোদয় ঘাটাই আহ্বান জনাম মহোদয় যাতে উচিত বিচাৰৰ তদন্ত কৰি থাক যাতে ফাঁচি দিয়ে মৃত্যুদণ্ড দিয়ে মোৰ মাতৃ হিচাপে মোৰ এইটোৱে অনুৰোধ ইয়াৰ পূৰ্বেও সি আহি পুহৰ মাহত আহি সি মোক ৰাস্তাত লগ পাই মোক চুৰি দেখাই মোক ধমকি দিছে মোৰ ছোৱালীটোক মাৰিব সেই ল'ৰা আসিফ খান নাম তাৰ মই নামটো এতিয়াহে গম পাইছোঁ মই চিনিও নাপাওঁ মাস্ক মাৰি আহিছিল মুখত মোক মাস্কখন খুলি সি মুখখন দেখাই দিছে কৈছে মই ৰজ মই কৈছোঁ কোন ৰজ মই চিনি নাপাওঁ কাক লাগে তোক মৃদু মুদ্ৰা ক'ত উলিয়াই আন ঘৰৰ পৰা মই বোলো মৃদু মুদ্ৰা নাই হোষ্টেলত আছে কাক মিছা কথা কৈছা তাৰমানে সি অনুসন্ধান লৈয়ে থাকে ঘৰত কেতিয়া আহে বন্ধ কেতিয়াই সি অনুসন্ধান লৈয়ে থাকে তাৰপিছত সি সেনেকৈ ভাবুকি দি গুচি গ'ল দেউতাক নাছিল ঘৰত বজাৰ কৰিব গৈছিল তাৰপিছত মই দেউতাকক ফোন কৰিলোঁ কৰাতে সি আৰু দেউতাক আহি নাপাওঁতে আৰু ৰিটাৰ্ণ আহিছে সি আহোঁতে তাৰপিছত মই হাল্লা লগাই দিছিলোঁ যে সি আহিছে তাক ধৰ তাৰপিছত তাকো নধৰিবা নৰিলাক মোৰ গাড়ীখনৰ সি অলপ খুন কৰিছে আৰু পুহৰ মাহত হৈ জানুৱাৰীৰ মাহত হৈছিল এইটো কালিও মোৰ গাড়ীখনে লৈ গৈছিল দুয়ো ভাতৃ ভগ্নীয়ে কিতাপখিনি চেঞ্জ কৰাৰ কাৰণে বিজ্ঞান জ্যোতিৰ পৰা পোৱা কিতাপখিনি তাই NCERT বুকখন আনিব গৈছিল নলবাৰীক দুয়ো যাওঁতে মোৰ গাড়ীখনে লৈ গৈছিল আহি দুয়ো ঘৰৰ কাষতে দুয়োকে তাকতো মাৰিয়ে পেলাইছে এতিয়া মোৰ ছোৱালীটো শুনামতে তাই বহুত সংকটজনক অৱস্থাত আছে এতিয়া মই সেইকাৰণে আহ্বান জনাইছোঁ তাক অতি সোনকালে ধৰি তাৰ লগত আৰু এজন আছে বুলি তাই অচেতন হোৱাৰ আগতে কৈ গৈছে আসিফ খান আৰু সি আছিল হিতেশ সিও অন্য সম্প্ৰদায়ৰে ল'ৰা যদিও নামটো হিতেশ এনেকৈ তাৰমানে তাৰ হাতৰ পাৰ্টিয়ে আছে এনেকৈ হিন্দু ছোৱালীবিলাকক লাভজাহাদৰ ফাঁচত পেলাব খোজে তাইক দম দিছে তোক মাৰিম কাটিম তাই কৈছে মোৰ গাল ল'ম একডাল ল'ৰাই চাদ হয় স্কুলত পঢ়াৰ পৰাই ডিষ্টাৰ্ব দিছে তাইক তাৰ উৎপাতত মই এখন কলেজত এডমিশ্যন দি ৰ'ব নোৱাৰি আৰু তাই চিট থকাৰ কাৰণে যে এনবিধ বানে গৈছিল মই মেৰিট বেচিছত তাই চিট পাইছে তাতে এডমিশ্যন দিছোঁ তাই ভয়ত তাতে হোষ্টেলত আছিল তাৰ ভয়তে আমি আৰু প্ৰশাসনৰ ইমান হেৰি কৰা নাছিলোঁ অৱগত কৰা নাই কাৰণ আমিও বহুত দৰিদ্ৰ মানুহ কেছ খেলিলে ক'ত পাৰা ইমান পইচা পাম আমি সেইকাৰণে আমি ইমান সাহস কৰা নাই আৰু মাঘৰ বিহুৰ দিনাও সি ফোন কৰিছে তাহাঁতৰ মানুহে আমি ছোৱালীটোক কম বয়সত বিয়া দিব ওলাইছোঁ পুলিচ আহি আমাৰ ঘৰৰ উপস্থিত হৈছে মাক দেউতাকক সোধ-পোছ কৰিছে তাইক সোধ-পোছ কৰিছে ফোন নাম্বাৰ এটা দিছে তাৰপিছত আমাৰ সেইটো কাৰো ফোন নাম্বাৰে নহয় আমাৰ ৰিলেটিভৰো নহয় সেইটো তাৰপিছত পুলিচে কৈছে হ'ব আমি এনকুৱাৰী কৰিম এইটো নাম্বাৰৰ ওপৰত তাৰপিছত তেখেতসকলেও আকৌ খা খবৰ কৰা নাই আমিও কৰা নাই আমিও যোৱা নাই যুৱকজনে আপোনালোককো ভয় ভাবুকি দিয়ে হয় আমাকো দি আছিল চুৰি দেখাইছিল মাৰপিট কৰাৰ মাক বাপেকক মাতি আনিও আমি সেইবিলাক কথা জনাই থৈছিলোঁ তাহাঁতে কৈছে এইফাল হ'ব নোৱাৰে আমাৰ ল'ৰাই আপোনালোকে নিশ্চিন্ত থাকক ছোৱালী নিশ্চিন্ত মানে থাকিব সেনেকৈ কৈ থৈ দিছে আমি আৰু কি ভয় কৰিম যিহেতু মাক দেউতাকে আমাক সাহস দিছে আমি এইবিলাক সেইকাৰণে আগবঢ়া নাছিলোঁ একোতে কেছ দিম বুলি আমি কৈছিলোঁ তাহাঁতক তাহাঁতে আমাক বেছি হাতে ভৰি ধৰিছে নালাগে কেছ দিবা আপোনালোকে আমি কথা দিছোঁ ল'ৰা আমি ইফাল মই হ'ব নেদাম ক'ত ঘৰ যুৱকজনৰ কালাগুচিত বুলি শুনিছোঁ আৰু তাৰ সম্পৰ্কীয় মোমায়েক একজনো আছিল আমাৰ ঘৰত দেউতাকৰ লগত একেলগে পঢ়ে মজাহাৰুল ইছলাম নাম তেখেতেও কৈছিল সি মোক একদিন লগ পাই কৈছিল তাইৰ ছোৱালীৰ বৰমাকক আৰু মোক লগ পাই কৈছিল মোক ভণ্টি বুলি মাতে মোৰ সৰু দাদাৰো সখী সি ভণ্টি চিন্তা কৰিব নালাগে তুমি সি কোৰাণত হাত থৈ কোৰাণ বুকত থৈ কৈছে মই তাইক একো ক্ষতি নকৰোঁ মই একোৱেই নকৰোঁ তাইক মোৰ হেৰি নকৰোঁ তাইক ডিষ্টাৰ্ব নকৰোঁ তাই ভাল হওক পঢ়াক তাই পঢ়াত ভাল সি সেনেকৈ কৈছে
সেইকাৰণে আমি নিশ্চিন্ত হৈ আছিলোঁ। আমি জানা নাই সি যে ইমান এটা ষড়যন্ত্ৰ কৰি আছে তাইৰ লগত। তাইও একো গম পোৱা নাই, পালে নিশ্চয় আমাক ক'লে হয়। আমাক কিছু কিছু কথা আগতে জনোৱাৰ কাৰণে আমি সেইখিনি আগবাঢ়িছিলোঁ, মাক দেউতাকৰ লগত সংযোগ কৰিছিলোঁ। কি কৰিম, আমাৰ এই কপালত দ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।